1500 টকাৰ বাবে এটা চৰকাৰী কাৰ্যালয়ত হায়বিয় অৱস্থা 1500 টকা বিল দিব নোৱাৰাৰ বাবে 15 দিন চৰকাৰী কাৰ্যালয়ত নাই বিদ্যুৎ ঘামে জুলবাগৰি বিষয়া কৰ্মচাৰীৰ অৱস্থা এতিয়া কাহিল প্ৰথমে দৃশ্যবোৰ চাওক নাজিৰা স্থিত এটো উপপৰিদৰ্শকৰ কাৰ্যালয়ত বিগত 15 দিন ধৰি নাই বিদ্যুৎ বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহিছে ঠিকই কিন্তু বিগত 15 দিন কাৰ্যালয়ত নচলে ফেন নচলে কম্পিউটাৰ খবৰ অনুসৰি 1500 টকা কাৰেণ্টৰ বিল দিব নোৱাৰাৰ বাবে বিদ্যুৎ বিভাগে কাৰ্যালয়টোৰ কাটি দিলে বিদ্যুৎ সেৱা আৰু এতিয়া কাৰ্যালয়টোত উৎকট গৰমত বিষয়া কৰ্মচাৰীৰ নাজল নাথল অৱস্থা সমস্যা মানে অন্য সমস্যা নহয় আমাৰ এতিয়া এই কাৰেণ্টৰ কাৰণে সমস্যা হৈ আছে মানে 1500 টকা বিল দিবলৈ আছে সেইদিনাখন লাইনটো কাটি থৈ গুচি গ'লে এতিয়া আমাৰ বাজেটটো পঠোৱা হৈছে আমাৰ ডাইৰেক্টৰ অফিচলৈ তাৰপৰা বাজেটটো আহিলে মানে কাৰেণ্টটো হ'লেহে বিল চিলখিনি বনাব পৰা হ'ব কিমান দিনৰ পৰা সমস্যাটো সন্মুখীন হৈ আছে এইটো 15 দিনমানৰ পৰা সমস্যাটো সন্মুখীন হৈ আছে বিভাগৰ কৰ্তৃপক্ষই কি কৈছে আচলতে এইখিনি আমাৰ ওপৰলৈ পঠাইছোঁ তাৰপৰা অহা নাই তাৰপৰা আহিলে হৈ যাব এতিয়া আপোনালোকৰ কি কষ্ট হৈছে কষ্ট মানে দেখিছে আৰু গৰমত থাকিব পৰা নাই বিল চিল বনাব পৰা নাই বিল মানে বহুত পেণ্ডিঙো নাই এই পেঞ্চনৰ 6জন মানৰ লিভ এনকেচমেণ্টৰ বিল বনাবলৈ আছে তাৰপৰা GPFৰ চেংচনিং অৰ্ডাৰ 15টামান আহিছে সেইকেইটা বনাব পৰা নাই বাকীখিনি আমাৰ কাম চব সুচাৰুৰূপে চলি আছে কাৰো পেণ্ডিং হৈ থকা নাই কাৰেণ্টটো নথকাৰ কাৰণেতো কাৰেণ্টটো নথকাৰ কাৰণে 6খনমান বিল বনাব পৰা নাই আৰু GPFৰ মানে প্ৰায় 15খনমান পেঞ্চনাৰসকলৰ বহুত অসুবিধা পেঞ্চনাৰসকলৰ অকণমান অসুবিধা হৈছে সেইটো কাৰণে এই বিল্ডিংটো একচুৱেলি ভাড়াত চলি আছে নেকি ভাড়াত এইটো কিমান টকা ভাড়া দিয়ে ভাড়াত এইটো 18,000 হয় ভাড়াও পেণ্ডিং আছে নেকি নাই সেইটোতো আছেই কিমান আছে এইটো ভাড়া ভাড়া কিমান আছে নাই এবছৰমানৰ আছে এবছৰমানৰ আছে 18,000কৈ এমাহত হয় নাজিৰাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট অসম লাইভ 24